মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ আৰু আজি মই মাটিৰ পাত্ৰতে বনাম। তাৰ কাৰণে মই মাটিৰ পাত্ৰ এটা গেছত বহাই পেলাই মিঠাতেল দি পেলাই অলপ জিৰা কেইটামান ফুটাই লৈছোঁ আৰু ইয়াত অলপ পিঁয়াজ দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ ভাজি ল'ম আৰু একেবাৰে চিম্পুলভাৱে বনাম মই। আৰু ইয়াত মই দিছোঁ নিমখ। তেতিয়া কি হ'ব, পিঁয়াজখিনি ভালকৈ সোনকালে সিজি যাব। কণ বিলাহী কেইটামান দিছোঁ, কণ বিলাহীকেইটাও ইয়াত দি দিছোঁ। দি পেলাই মই এইখিনি ভালকৈ ভাজি ল'ম আৰু ইয়াত মই অলপ সৰহীয়াকৈ কেঁচা জলকীয়া দিছোঁ আৰু নহৰু দিছোঁ অলপ বেছিকৈ, কাৰণ মাছত মই আদা ব্যৱহাৰ নাই কৰা, নহৰু দিছোঁ অকল। আৰু ইয়াত হালধি দিছোঁ আৰু জলকীয়াৰ পাউডাৰ দিছোঁ আৰু জিৰা পাউডাৰ দিছোঁ। আৰু মই এইখিনি ভালকৈ এতিয়া লৰাই ল'ম। আৰু মই বিশেষ তেনেকৈ একো মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। কণ বিলাহীৰে বনাইছোঁ, তেতিয়াহ'লে মানে একেবাৰে চিম্পুলকৈ বনালে খুব ভাল লাগে। আৰু তাতে মাটিৰ পাত্ৰত বনাইছোঁ, ইমান টেষ্টি হয়। মাটিৰ পাত্ৰত বনালে এটা খুব ধুনীয়া এটা সুগন্ধ আহে, খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মই এইখিনি অলপ দেৰি লৰাই পেলাই এইখিনি মই অলপ সিজিবলৈ দিম। এইখিনি ঢাকি পেলাই থৈ দিম, তেতিয়ালৈকে অলপ ভালকৈ সিজি যাব। আৰু এতিয়া চাওক, এইখিনি অলপ হৈছে। এইখিনি যেতিয়া সিজিব, তেতিয়া মই চামুচখন দি ভালকৈ এই ধৰণে মই প্ৰেছ কৰি পেলাই গোটেইখিনি ভালকৈ মই কৰি ল'ম। তেতিয়া মানে এইখিনি ভালকৈ হৈ যাব, ফুটি যাব। আৰু তেতিয়া আমাৰ মাছৰ গ্ৰেভিখিনিও খুব ভাল হ'ব। এইখিনি চাওক, মই ভালকৈ গোটেইখিনি ভালকৈ ফুটাই লৈছোঁ। আৰু এতিয়া ইয়াত মই পানী দি দিম। জোখ অনুসাৰে পানী দিম, যিমান দৰকাৰ আছে সিমানখিনি মই পানী দিম। দি পেলাই এইখিনি এটা উতল অহালৈকে মই থ'ম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ এটা লাইক কৰি দিব। আৰু এইখিনি একেবাৰে সৰু মাছ হয়, মই বাছি এইখিনি ভালকৈ ধুই মেলি থৈ দিছিলোঁ। আৰু মই কেঁচাই মাছখিনি ইয়াত দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি ঢাকি পেলাই থৈ দিম, মাছখিনিও যাতে ভালকৈ সিজি যায়। আৰু এই ৰেচিপিটো যে মোৰ ইমান ভাল লগা, ইমান ফেভৰেট হয় ৰেচিপিটো, আৰু খুব ভাল লাগে। আৰু এতিয়া চাওক, এই মাছখিনি সিজিব ধৰিছে আৰু দেখিছে নহয়, ইমান লোভনীয় হৈছে। আৰু তাতে টেঙা মাছ, কিমান ভাল লাগে খাবলৈ। আৰু এতিয়া ইয়াত মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম। এইখিনি যেতিয়া হৈ গ'ল, সিজি গ'ল, তেতিয়া মই গেছটো বন্ধ কৰি দিলোঁ। বন্ধ কৰাৰ পিছত নেমু পাতখিনি এই ধৰণে দি দিছোঁ। ইমান এটা ধুনীয়া ইয়াত ফ্লেভাৰ হয়, এই ফ্লেভাৰটোৰ কাৰণেই মই দিছোঁ। কিন্তু গেছটো মই বন্ধ কৰি পেলাই এই ধৰণে নেমু পাত দি পেলাই মই আৰু ঢাকি পেলাই থৈ দিম। তেতিয়া ইয়াৰ যিটো চেণ্ট আছে গোটেইখিনি মাছত লাগি যাবগৈ আৰু মাছখিনি খাবলৈ ইমান ধুনীয়া হয়। আৰু এয়া চাওক, অলপ অলপ মই সুমুৱাই দিছোঁ, এই ধৰণে অলপ অলপ মই জোলত সুমুৱাই দিছোঁ। কিন্তু তৰকাৰীখিনি পূৰা গৰম হৈ আছে। আৰু এতিয়া মই এইখিনি অলপ দেৰি ঢাকি পেলাই থৈ দিম। আৰু এয়া চাওক, আমাৰ চব্জিখিনি ৰেডি